মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। ইয়াৰ আগৰ পাঠত তোমালোকক ভগ্নাংশৰ যোগ আৰু বিয়োগ শিকাইছিলো। তোমালোকে চাগে অংকসমূহ সুন্দৰকৈ কৰিব পাৰিছা। সেই পাঠৰে যেটো অনুশীলনী, সেই অনুশীলনীটোৰ আজি মই 4 নম্বৰ অংকটো লৈছো। 4 নম্বৰ অংকটোত আছে 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকা 5 ভাগৰ 1 অংশ আৰু মধুমালতীক 9 ভাগৰ 2 অংশ গাখীৰ মাকে খাবলৈ দিলে আৰু দুয়ো মিলি কিমান অংশ খালে। এই অংকটো কৰিবৰ কাৰণে আমি 9 ভাগৰ 2 আৰু 5 ভাগৰ 1 এই ভগ্নাংশ দুটা যোগ কৰিলে হ'ব। সেয়ে আমি লিখিম দুয়ো মিলি খালে 5 ভাগৰ 1 যোগ 9 ভাগৰ 2 সমান 5 আৰু 9 লসাগু 45 হ'ব। 5 এ 45 9 বাৰ যাব, 9 গুণ 9 যোগ 9 ৰে 45 5 বাৰ যাব, 5 এ 2 পূৰণ কৰিলে 5 দুগুণ 10 হ'ব। অৰ্থাৎ 45 ভাগৰ 10 এ 9 19। এই যে 45 ভাগৰ 19 ওলাল, এইটো অংশ মধুমালতী আৰু নৱমল্লিকা দুয়োৱে মিলি 45 ভাগৰ 19 অংশ গাখীৰ খালে। তোমালোকে নিশ্চয় অংকটো বুজিছা নহয়নে বাৰু? এইবাৰ 5 নম্বৰ অংকটো লৈছো। এই অংকটোত আছে এটা বালতিত থকা পানীৰ 15 ভাগৰ 7 অংশ পানী খৰচ কৰাৰ পিছত বালতিত কিমান পানী থাকিল। এতিয়া বালতিটোত কিমান পানী আছিল আমাক কোৱা নাই, সেয়া আমি ধৰি লম বালতিটোত পানী আছিল 1। ধৰা হ'ল বালতিটোত পানী আছিল 1। এই যে 1 তোমালোকে দেখিলা, এইটো মুঠ, অৰ্থাৎ এইটো 1 লিটাৰো নহয়, 1 কিলোলিটাৰো নহয়, এইটো মুঠ পানীক আমি 1 আখৰেৰে বুজাও। সেইকাৰণে বালতিটোত পানী আছিল 1, আমি তেনেকে ধৰিব লাগে। এতিয়া তাৰ পৰা খৰচ হ'ল 15 ভাগৰ 7 অংশ। লিখি থম খৰচ হ'ল 15 ভাগৰ 7 অংশ। এতেকে বাকী থাকিল 1 বিয়োগ 15 ভাগৰ 7 সমান 15টোৱে লসাগু হ'ব, 15 গুণ 15 বিয়োগ এইটো 7 হ'ব। এতিয়া ওপৰত লিখিম সমান, তলত 15 হ'ল, ওপৰত 15ৰ পৰা 7 গ'লে 8 7 15 8। অৰ্থাৎ উত্তৰটো হ'ল 15 ভাগৰ 8 অংশ। এতিয়া এইখিনি বাকী থাকিল বালতিটোত। নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা নহয়নে বাৰু? তোমালোকে এতিয়া এই অংকটো চোৱা। যদি পদ্য এটা ৰীতাই 3 সমস্ত 5 ভাগৰ 4 মিনিটত পঢ়ে আৰু মালাই 4 ভাগৰ 17 মিনিটত পঢ়ে, কাক বেছি সময় লাগে আৰু কিমান বেছি সময় লাগে? এই অংকটোত আচলতে আমাক এই সময়টো যে দেখিছা 3 সমস্ত 5 ভাগৰ 4 আৰু 4 ভাগৰ 17, এই সময়টো কোনটো বেছি, অৰ্থাৎ কোনটো ভগ্নাংশ ডাঙৰ, সেইটো উলিয়াবৰ কাৰণে এই অংকটো দিছে। আমি এতিয়া এই ভগ্নাংশটো আৰু এই ভগ্নাংশটোক তুলনা কৰি কোনটো ভগ্নাংশ ডাঙৰ সেইটো উলিয়াম। এতিয়া প্ৰথমতে আমি লিখি ল'ম ৰীতাই সময় লয় 3 সমস্ত 5 ভাগৰ 4 সমান 5 ভাগৰ 5 3 গুণ 15, 15 4 19, 5 ভাগৰ 19 মিনিট। এইটো ৰীতাই লয়। আৰু ইতিমধ্যে মালাৰটো দিয়াই আছে, মালাই লয় 4 ভাগৰ 17 মিনিট। এতিয়া এই ভগ্নাংশ দুটা আমি তুলনা কৰিব লাগে। তোমালোকে জানা ভগ্নাংশ এনেকে তুলনা কৰিবৰ কাৰণে প্ৰথমতে হৰৰ লসাগু উলিয়াব লাগে। এইটো হৰ 5, এইটো হৰ 4,
ইহঁতৰ লসাগু উলিয়াব লাগে। আমি লসাগু উলিয়াম 5 আৰু 4 লসাগু 20। গতিকে আমি এতিয়া তুলনা কৰিম 5 ভাগৰ 19 সমান 5 ভাগৰ 19 পূৰণ 5 4 গুণ 20 অৰ্থাৎ এইটো 20 হ'বই লাগিব। আৰু 3 × 57 4 × 76 76 হ'ল। ঠিক তেনেদৰে 4 ভাগৰ 17 4 ভাগৰ 17টো লিখিম। আকৌ 4 ভাগৰ 17 এনেকৈ লিখা পূৰণ এইটো 20 হ'ব লাগিব। গতিকে এটা 5 লাগিব আৰু ইয়াতৰ 5 লাগিব। 5 17 85 অৰ্থাৎ আমি দেখিলোঁ 20 ভাগৰ 76তকৈ 20 ভাগৰ 85 ডাঙৰ। অৰ্থাৎ 4 ভাগৰ 17টো 5 ভাগৰ 19তকৈ ডাঙৰ। এতিয়া আমি লিখিম এতেকে মালাই বেছি সময় লয়। এতিয়া সেই মালাই যে বেছি সময় লয়, কিমান বেছি সময় লয় সেইটো উলিয়াবৰ কাৰণে আকৌ এই ভগ্নাংশ দুটা ইটোৰ পৰা সিটোক বিয়োগ কৰিব লাগিব। অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। ডাঙৰটো হৈছে 4 ভাগৰ 17 মালাই লোৱা বেছি সময়। মালাই লোৱা বেছি সময় লিখিম 4 ভাগৰ 17 বিয়োগ 5 ভাগৰ 19 সমান। এতিয়া 5 আৰু 4 লসাগু আকৌ 20 হ'ব। 4ৰে 20ক 5 বাৰ যাব। 17 পূৰণ 5 বিয়োগ 5ৰে 20ক 4 বাৰ যাব। 19 পূৰণ 4 সমান 20 ভাগৰ 5 17 85 হ'ব। 4 19 4 9 34 3 4 4 4 3 7 76 হ'ব। এতিয়া 20 ভাগৰ 85 পৰা 76 গ'লে কিমান হ'ব? 15 পৰা 6 গ'লে 9 6 15 আৰু ইয়াত 7 পৰা 7 গ'লে 0 হ'ব। অৰ্থাৎ 20 ভাগৰ 9 হ'ব। এই 20 ভাগৰ 9 মিনিট সময় মালাই বেছিকৈ লৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই অংকটো নিশ্চয় সুন্দৰকৈ বুজিছা। মোৰ ভিডিঅ'সমূহ তোমালোকে যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা আৰু বন্ধুসকলৰ লগতো তোমালোকে শ্বেয়াৰ কৰিবা। এইবাৰ আমি আহিম ইয়াৰ পিছৰ অংকটোলৈ। ইয়াত আছে বিৰিণাৰ হাতত থকা মুঠ পনিয়লৰ 9 ভাগৰ 5 অংশ লগৰীয়া বোলে খালে কিমান অংশ থাকিব? ছাত্ৰ ছাত্ৰীসকল, এয়া পনিয়লৰ বতৰ। তোমালোকে পনিয়ল খাই ভাল পোৱা। এই বিৰিণাই কিছু পনিয়ল আনিছিল, তাৰ পৰা আকৌ লগৰীয়া বিলাকে 9 ভাগৰ 5 অংশ খাই পেলালে। এতিয়া কিমান অংশ বাকী থাকিব? এতিয়া এই ক্ষেত্ৰতো আমি যিহেতু বিৰিণাৰ হাতত কিমান পনিয়ল আছিল আমি নাজানো, এতিয়া লিখিব লাগিব বিৰিণাৰ হাতত থকা মুঠ পনিয়ল 1 আৰু ইয়াৰ পৰা খালে 9 ভাগৰ 5 অংশ। খালে 9 ভাগৰ 5 অংশ। এতেকে বাকী থাকিল 1 বিয়োগ 9 ভাগৰ 5 সমান 9 ভাগৰ এইটো 9 বিয়োগ 5 হ'ব। অৰ্থাৎ 9 ভাগৰ 4 হ'ব। এই 9 ভাগৰ 4 অংশ এতিয়া বিৰিণাৰ হাতত থাকি গ'ল। একেবাৰে সহজ অংক, তোমালোকে চাগে সুন্দৰকৈ বুজিছা। এইবাৰ আমি 8 নম্বৰ অংকটো লৈছোঁ। এটা সংখ্যাৰ পৰা 8 ভাগৰ 5 বিয়োগ কৰিলে বিয়োগফল 4 ভাগৰ 1 পোৱা যায়। সংখ্যাটো কি? ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা অংক আমি যেতিয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক কৰিবলৈ দিওঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এটা সমস্যাত পৰা আমি দেখিছোঁ। এই অংকটো বিয়োগ হ'ব নে যোগ হ'ব সেইটো তেওঁলোকে উলিয়াব নোৱাৰে। আৰু সেয়ে মই এটা বুদ্ধি দিওঁ, সেই বুদ্ধিটো তোমালোকক দিব বিচাৰিছোঁ। এনেকুৱা অংকৰ ক্ষেত্ৰত তোমালোকে মনতে এটা সৰু অংক ভাবি ল'বা। এটা সংখ্যাৰ পৰা 8 ভাগৰ 5 যেনেকৈ বিয়োগ কৰিব দিছে, তোমালোকে মনতে ধৰি লোৱা এটা সংখ্যা বুলি কওঁতে সেইটো 8 বুলি ধৰি লোৱা।
8ৰ পৰা ধৰি ল'লো আমি 4 বিয়োগ কৰিলোঁ মানে এই অংকটোৰ লগত মিলাই কৰিছোঁ এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিবা বুলি কৈছিলে এটা সংখ্যাৰ পৰা কিবা এটা বস্তু বিয়োগ কৰিলোঁ কৰাৰ পিছত আমি জানো এইটো কিমান থাকিব 4 থাকিব 8ৰ পৰা 4 বিয়োগ কৰিলে 4 থাকিব এতিয়া সেই এটা সংখ্যাৰ পৰা বুলি যে কৈছিল সেই এটা সংখ্যাৰ পৰা সংখ্যাটোক আমি এতিয়া মুছি দিম এইটো এতিয়া আমি নাজানো কি সংখ্যাৰ পৰা 4 বিয়োগ কৰিলে 4 থাকে আমি এতিয়া নাজানো এতিয়া এই সংখ্যাটো পাবৰ কাৰণে আমি নিশ্চয় এই সংখ্যা দুটা যোগ কৰিব লাগিব নহয়নে বাৰু আমি এই সংখ্যাটো আৰু এই সংখ্যাটো যোগ কৰিলে আকৌ 8 পাম হেয়ে আমি কি কৰিব লাগিব এইটো আৰু এইটো ইয়াত যোগ কৰিব লাগিব এতিয়া আমি লিখিম সংখ্যাটো হ'ব 8/5 যোগ 4/1 সমান 8 আৰু 4 লসাগু 8 হয় ওপৰত 5 আৰু 4ৰে 8ক দুইবাৰ যাব 2 গুণ 2 অৰ্থাৎ 8/7 হ'ব সংখ্যাটো নিশ্চয় তোমালোকে মোৰ বুদ্ধিটো ভাল পাইছা যদি মোৰ বুদ্ধিটো ভাল পাইছা তোমালোকে মোৰ ভিডিঅ'টো কিন্তু লাইক কৰিবলৈ নাপাহৰিবা এবাৰ আমি আহিছো 9 নম্বৰ অংকটোলৈ 9 নম্বৰ অংকটোত আছে 3 সমস্ত 5/1 আৰু 4 সমস্ত 3/1ৰ যোগফলৰ পৰা 6 সমস্ত 5/1 বিয়োগ কৰা এই অংকটো খুব সহজ অংক আমি এনেধৰণে পাতিম 3 সমস্ত 5/1 যোগ 4 সমস্ত 3/1 বিয়োগ 6 সমস্ত 5/1 এতিয়া প্ৰথমতে সমস্তবিলাক ভাঙি লওঁ ইয়াত 5 হ'ব 5 3 15 1 16 যোগ ইয়াত 3 3 4 12 1 13 বিয়োগ ইয়াত 5 হ'ব 5 6 30 1 31 এতিয়া 5 3 আৰু 5ৰ লসাগু কিমান হ'ব তোমালোকে জানা 5 আৰু 5ৰ লসাগু সদায় 5 হয় এতিয়া এটা 5 কাটা গ'ল 3 আৰু 5ৰ লসাগু উলিওৱা 3 5 গুণ 15 একেবাৰে শৰ্ট মেথড ইটো এতিয়া 5 ৰে 15 হৰণ কৰিলে 3 বাৰ যাব 3 ৰে 16 পূৰণ কৰিব লাগিব অৰ্থাৎ 3 পূৰণ 16 যোগ 3 ৰে 15 হৰণ কৰিলে 5 বাৰ যাব 5 ৰে 13 পূৰণ কৰিব লাগিব 5 পূৰণ 13 বিয়োগ 5 ৰে 15 3 বাৰ যাব 3 ৰে 31 পূৰণ কৰিব লাগিব 3 পূৰণ 31 সমান তলত 15 ওপৰত হলন 32 3 হল 48 যোগ 5 3 65 বিয়োগ 3 গুণ 3 3 3 গুণ 9 93 এতিয়া এইখিনি আমি সমাধান কৰি ওপৰত তোমালোকে ওপৰত চোৱা সমান তলত 15 আছে ওপৰত 48 আৰু 65 এই দুটা তোমালোকে যোগ কৰা 48 আৰু 65 8 পাছে 13 3 হাতে গ'ল 1 6 6 10 10 1 11 113 হ'ব এইটো 113 আৰু মাইনাস 93 এতিয়া ইয়াৰ পৰা 93 টো মাইনাস কৰি দিয়া 0 আৰু 11 পৰা 9 গলে থাকিল 2 অৰ্থাৎ এইটো হ'ব 15/20 এতিয়া এই ভগ্নাংশটোক আমি অকমান সৰল কৰিব পাৰিম বা সৰু কৰিব পাৰিম 5 ৰে 2টা কাটা যায় 5 ৰে 5 3 গুণ 15 5 ৰে 5 4 গুণ 20 অৰ্থাৎ 3/4 হল এইখিনিতে উত্তৰটো ওলাইছে কিন্তু আৰু সৰু কৰিব পৰা যাব 3 ৰে 4 হৰণ কৰিলে কি হ'ব 3 গুণ 3 অৰ্থাৎ 1 বাকি ৰল সমান 1 সমস্ত 3/1 এইটো হৈছে এনসাৰ নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজি পালা ছাত্ৰ-ছাত্ৰীসকল আমি আহি একেবাৰে এই অনুশীলনীটোৰ শেষৰ অংকটোত উপনীত হৈছো 10 নম্বৰ অংকটোত আছে ৰবিনে সাইকেলেৰে যায় 12/1 অংশ খোজকাঢ়ি যায় 20/1 অংশ আৰু বাকিখিনি বাছেৰে যায় এতিয়া বাছেৰে যোৱা অংশ নিৰ্ণয় কৰিব দিছে একেবাৰে সহজ অংক এইটো আমি প্ৰথমতে ৰবিনে সাইকেল আৰু খোজকাঢ়ি কিমান যায় হেতু উলিয়াম ৰবিনে সাইকেল যোগ খোজকাঢ়ি যায়
12 ভাগৰ 1 যোগ 20 ভাগৰ 1 এইটো তোমালোকে যোগ কৰা 12 ৰ 20 ৰ লসাগু ইয়াত উলিয়াই লোৱা 12 আৰু 20 ৰ এনেকৈ উলিওৱা 2 ৰে 2 6 12 2 10 গুণ 20 2 ৰে 2 3 গুণ 6 2 5 গুণ 10 এতিয়া এইবিলাক সব পূৰণ কৰি দিয়া 2 2 গুণ 4 7 3 12 5 12 60 লসাগুটো হ'ব 60 এতিয়া 12 ৰে 60 5 বাৰ যাব 5 ৰে একক পূৰণ কৰিলে 5 হ'ব যোগ 20 ৰে 60 3 বাৰ যাব 3 ৰে একক পূৰণ কৰিলে 3 গুণ 3 হ'ব অৰ্থাৎ 60 ভাগৰ 5 3 8 60 ভাগৰ 8 মানে খুচকাঢ়ি মুঠতে যায় 60 ভাগৰ 8 এতিয়া বাকিখিনি যেটো বাছেৰে যায় বাছেৰে কিমান যায় উলিয়াব লাগে আমি মুঠ ৰাস্তাটো যদি 1 বুলি ধৰো তেতিয়া হ'ব এতেকে বাছেৰে যায় 1 বিয়োগ 60 ভাগৰ 8 সমান এটা 60 হ'ব 60 বিয়োগ 8 সমান 60 ভাগৰ এটো হ'ব 52 এতিয়া এখিনি আমাক কাটা কাটি যাব সৰু কৰিব পৰা যাব আমি প্ৰথমতে 2 ৰে 2টা কাটা কাটি যায় আমি 2 ৰে কাটি দিও 2 ৰে কাটিলে হ'ব 30 দুগুণ 60 2 ৰে 2 দুগুণ 4 200 গুণ 12 আকৌ 2 ৰে কাটা যাব 15 দুগুণ 30 আৰু 2 ৰে 13 দুগুণ 26 আৰু নাযায় কাটা অৰ্থাৎ 15 ভাগৰ 13 হ'ব ইয়াৰ উত্তৰ হে বাছেৰে যায় 15 ভাগৰ 13 অংশ তোমালোকে এটো নিশ্চয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ভিডিঅ'সমূহ তোমালোকে চাইছা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্ট কৰিছে ভাল পাইছে ভিডিঅ'বোৰ চাই হে মোৰো ভাল লাগিছে তোমালোকে যেতিয়া মোক কমেন্ট কৰা ভাল লাগা বুলি তেতিয়া মোৰ কষ্টখিনি মই সাৰ্থক হোৱা যেন উপলব্ধি কৰো শ্ৰদ্ধাৰ অভিভাৱকসকলকো মই অনুৰোধ জনাইছো আপোনালোকৰ ছাত্ৰ ছাত্ৰী যেহেতু সৰু তেখেতসকলে হয়তো কমেন্ট কৰিব নোৱাৰিব পাৰে আপোনালোকে নিশ্চয় যদি ভিডিঅ'সমূহ ভাল পাইছে কমেন্ট কৰিব বা বুজি নাপালে আপোনালোকে তলত লিখিব মই নিশ্চয় আকৌ ভিডিঅ'সমূহ কৰি দিবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোক আটাইকে এই লকডাউনৰ সময়ত যেহেতু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে সহায় কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছো সদশেষত আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ